কামৰূপ জিলাৰ এখনি ঐতিহ্যমণ্ডিত ঠাই হৈছে পুথিমাৰী। পুথিমাৰীৰ সোণেশ্বৰস্থিত পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অঞ্চলটোৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান। এই বিদ্যালয়খন স্থাপন কৰা হৈছিল 1926 চনত। চাওঁতে চাওঁতে বিদ্যালয়খনে শতবৰ্ষত ভৰি দিলে। তদুপলক্ষে আয়োজন কৰা হয় শতবাৰ্ষিকী অনুষ্ঠানৰ বৰ্ষজোৰা কাৰ্যক্ৰমণিকাৰ আৰম্ভণি অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, সমবেত সংগীত আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সন্ধিয়াৰ ভাগত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাত পৰিৱেশন কৰে, লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। শতবাৰ্ষিকী অনুষ্ঠানৰ বৰ্ষজোৰা কাৰ্যক্ৰমণিকাৰ আৰম্ভণি অনুষ্ঠান হিচাপে বিদ্যালয়খন সুন্দৰকৈ সজাই পৰাই তোলা হয়। আৰু এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে ময়ো আজি এই অনুষ্ঠানত খন্তেক সময়ৰ বাবে উপস্থিত থাকি অভিভূত হওঁ। অকণমান আপোনালোকৰ লগত এই অনুষ্ঠানৰ কিছু দৃশ্যাংশ শ্বেয়াৰ কৰিছোঁ আৰু আশা কৰিছোঁ শতবৰ্ষৰ যি অনুষ্ঠান, এই অনুষ্ঠানো সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হ'ব।